চাম তই কিন্তু ৰিলছ বনাব নোৱাৰ আৰু কি হ'ল আকৌ ৰিলছ বনালে বিয়াৰ আগত বনোৱাটো বেলেগ কথা কিন্তু বিয়াৰ পিছত এতিয়া বনাব নোৱাৰ তইচোন কৈছিলি বনাবি দে এতিয়া কি হ'ল বিয়া পাতি ললিতো মই কৈছোঁ নহয় নোৱাৰ ঐ তহঁত দুটা লাগিব হ'লেনে বাৰু বিয়া পতা কেইদিন হৈছে বা দুটা ইমান কাজিয়া কৰিব পাৰানে নাই অ' মা এইবোৰ মৰমৰ কাজিয়া মই তাইক মৰমতে বকি থাকোঁ মা আপুনি চিন্তা কৰিব নালাগে এনেই কাজিয়া কৰি থাকোঁ আগতেও এনেকৈ কৰি থাকোঁ আৰু এতিয়াও কৰি থাকোঁ কি যে হ'ব নহয় তহঁতৰ হেৰ' তহঁত এতিয়া সৰু ল'ৰা ছোৱালী হৈ থাকে নহয় গিয়ে ঘনী ঘৰে আহি আগতে যি আছিলি আৰু এনেকৈ খুটখাট লাগি থাকিলে বোলে মৰম বাঢ়ে সেইকাৰণে লাগি থাকোঁ আৰু জানো পাই কাজিয়া লাগি কি ভাল পাওঁ আৰু সেই মানুহ আহিলে আকৌ তহঁতে দুটা এনেকৈ লাগি নাথাকিবি কুকুৰ মেকুৰীৰ নিচিনা মানুহে বেয়া বুলি ক'ব নহয় মই এতিয়া তহঁতক বুজি পাওঁ কাৰণেহে হ'ব আমি বুজি পাওঁ নহয় কাৰ আগত কেনেকুৱা ব্যৱহাৰ কৰিব লাগে এনেও আমাৰ এইবোৰ খুটুক খাটাক লাগিয়ে থাকে আমি দুইটাকে বহুত ভাল পাওঁ হ'ব এতিয়া যাই আহি আছোঁ হাত কৰি দোকানৰ পৰা আহোঁগৈ ঘৰৰ বস্তু কেইটামান আনিবলৈ আছে অঁ ঠিক আছে পইচাটো দিয়া মা ইচোন উঠনিয়ে দোকান গ'ল এতিয়ালৈকে আহি পোৱা নাই আহিব ৰ লিষ্টখন অলপ দীঘলীয়া যে সেইকাৰণে দেৰি লাগিছে চাগে তথাপিও আনকালেতো দোকান গ'লে সোনকালে আহে ন আজি কিয় দেৰি হৈছে বা ফোনটো ঘৰ চাৰ্জ দি থৈ গৈছে ই ওলাই গ'লে মোৰ চিন্তাই হয় বাইকখন যি স্পীডত চলাই নহয় মই তাক বাৰে বাৰে কৈ থাকোঁ লাহে লাহে চলাবলৈ কিন্তু মোৰ কথা শুনে জানো একেবাৰে নুশুনে একো নহয় দেই আহিব ৰ ইমান চিন্তা কৰি থাকিব নালাগে সি এতিয়া সৰু ল'ৰা হৈ থকা নাই নহয় অ' বৰ্মা আৰে তই কি হ'ল তোৰ মূৰত কিনো কম আপুনি কথাটো সহ্য কৰিব পাৰে নোৱাৰে মই হ'লে নাজানো বৰ্মা কিন্তু ক'বই লাগিব ক আকৌ কি হ'ল মই আৰু দীপে অলপ ওলাই গৈছিলোঁ আৰু আমাৰ এক্সিডেণ্ট হ'ল কি এক্সিডেণ্ট হ'ল দীপ ক'ত আছে দীপ বৰ্মা ক নকওঁ কেলে দীপৰ কি হ'ল বৰ্মা দীপ আৰু এইখন পৃথিৱীত নাই কি এইবোৰ তই কি কৈছ অ' বৰ্মা মই মিছা কথা কোৱা নাই মই পিছফালে বহি গৈছিলোঁ কাৰণে মই অলপ দুখ পালোঁ ৰৈ থকা ট্ৰাকতে খুন্দা মাৰি দিছেগৈ ইমান স্পীড আছিল ৰখাবই নোৱাৰিলে বাইকখন ক'ত আছে এতিয়া সি বৰ্মা তাক লৈ আহি আছে মানুহবোৰে আপোনালোকৰ ঘৰলৈ মই তাক বাৰে বাৰে কৈ স্পীডত বাইক নচলাবলৈ কিন্তু সি মোৰ কথা শুনে জানো কিয় অকলশৰীয়া কৰি গুচি গ'লা মোক অ' দীপ মোক এৰি থৈ ক'ত গুচি গ'লা তুমি কিয় মোক অকলশৰীয়া কৰি থৈ গ'লা মোকো লগতে লৈ যোৱা বাবা কি হৈ গ'ল এইবোৰ তোৰ কেইদিন হৈছিলে তহঁতৰ বিয়া হোৱা তই গুচি গ'লি তাইৰ লগত এতিয়া কোনে কাজিয়া কৰিব কোনে দোকান যাই দিব হে প্ৰভু এইবোৰ তুমি কি কৰিলা মোৰ ল'ৰাটোৰ লগত মাইনা তই এনেকৈ নোকোৱাকৈ থাকিলে নহ'ব নহয় ব'ল কিবা এটা খাই লওঁগৈ নাই মা মই নাখাওঁ চাহ তোক মই বোৱাৰী বুলি নাভাবোঁ নিজৰ ছোৱালী বুলি ভাবোঁ সেইকাৰণে তোক কৈছোঁ চাচোন তোৰ চেহেৰাটো কেনেকুৱা হৈ গৈছে মুখখন একেবাৰে দেখিবলৈ বেয়া হৈ গৈছে তই এনেকৈ থাকিলে মোৰ মনটো জানো ভাল লাগিব মোৰোতো দুখ লাগিছে ন ময়ো নিজৰ সন্তানক হেৰুৱাইছোঁ তোৰ দুখবোৰ গম পাইছোঁ মই কিন্তু কি হ'ব কানি কুটি থাকিলে জানো আকৌ ঘূৰি আহিব মা মইচোন তাক পাহৰিব পৰা নাই লাহে লাহে সকলোবোৰ পাহৰি পেলাব লাগিব সেইবোৰ ভাবি আৰু একো লাভ নাই তোৰ জীৱনটো এনেই ধ্বংস হৈ গ'ল মা তেনেকুৱানো কিয় কৈছে তোক কথা এটা কওঁ তই বেয়া পাবি নেকি কি কথানো মা এতিয়াও একো হোৱা নাই তই ঘৰলৈ যাওঁগৈ নেকি ঘৰত গৈ নিজৰ জীৱনটো আকৌ নতুনৰ পৰা আৰম্ভ কৰগৈ মা এইবোৰ কি কৈ আছে আপুনি মই আপোনাক এৰি কেনেকৈ যাব পাৰোঁ নাই মা মই এইটো ভুল কেতিয়াও নকৰোঁ মই আপোনাৰ লগত এইখন ঘৰতে থাকিম আপুনি এইখন ঘৰত অকলে কেনেকৈ থাকিব আৰু মই যদি আপোনাক এৰি যাওঁ তাৰ আত্মাই কেতিয়াও শান্তি নাপাব নাই মা মই ঘৰলৈ নাযাওঁ মই ইয়াতে থাকিম আৰু আপুনি মই ইয়াত থকাটো বেয়া পাইছে সেইকাৰণে খেদি আছে ন তেনেকৈ কিয় কৈছ মই আকৌ কিয় বেয়া পাম তোৰ জীৱনটোৰ কথা চিন্তা কৰিহে কথাটো কৈছিলোঁ হ'ব দে তোৰ যদি ইয়াতে থাকিবলৈ মন আছে তেনেহ'লে ইয়াতে থাক তোৰ এইখন ঘৰত থাকিলে ল'ৰাটোলৈ মনত পৰি থাকিব বুলিহে কথাটো কৈছিলোঁ মনততো পৰিবই ন নপৰাকৈনো কেনেকৈ থাকিব সেইকাৰণেহে কৈছিলোঁ তই যাগৈ বুলি নাই মই ইয়াতে থাকিম ঠিক আছে ইয়াত থাক কিন্তু মন মাৰি নাথাকিবি তই মন মাৰি থাকিলে মোৰ মনটো বেয়া লাগে দেচোন ইয়াত থাকিবলৈ হ'লে মোৰ ছোৱালীৰ নিচিনাকৈ থাকিব লাগিব তই হ'ব দিয়ক মা ঐ কি কৰিছ আছোঁ দিয়ক বাইদেউ এনেই কিবা কথা কাৰণে আহিলে নেকি নাই ঘৰত অকলে বহি আছিলে যে মই বোলো তহঁতৰ ঘৰৰ পৰাই এপাক আহোঁগৈ
অঁ ভালে কৰিলে দিয়ক। পিছে তোৰ বোৱাৰীজনী দেখা নাই যে, গ'লগৈ নেকি? এই নাই নাই, আছে এটা ভিতৰতে আছে, শুই আছে নেকি। আহি এইটো তোৰ ল'ৰাটো মোৰ খালেই। এতিয়া আকৌ সেই কুলেক্ষণীজনীক তোৰ ঘৰত কিয় ৰাখিছ? পঠিয়াই দিব নোৱাৰ নেকি? তোৰ ল'ৰাটোহে মোৰ খাইছে, এবাৰ তোৰ মুখ অৱস্থা দেখচোন। মনে মনে থাকক। যি মুখত আহে তাকে বলকি নিদিব। তাই মোৰ ল'ৰাটো মোৰ খোৱা নাই। মোৰ ল'ৰাটো নিজৰ দুখৰ কাৰণে মৰিছে। এনেই মোৰ ছোৱালীজনীক বদনাম দি নাথাকিব। ইছ ৰাম, নকৈছোঁ আৰু তোৰ ছোৱালী নেকি সেইজনী? সেইজনী তোৰ বোৱাৰী হ'ব পাৰে, কিন্তু মই তাইক নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰোঁ। তই বেছি মূৰৰ ওপৰলৈ উঠাই আনিছ তাইক। চাবিচোন এদিন বুকুত গোৰ মাৰি দিব তোক। তাইক যি কৰে কৰি থাকক, কিন্তু তাইক মই আগৰ নিচিনাকৈ মৰম কৰিম। কিন্তু তাইক যে মই নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰোঁ, সেইবোৰ কিছুমান মানুহৰ আকৌ সহ্য নহয়। আহি যায় পিছফালে ভুকিবলৈ কাৰণে। ঐ চা, তই মোক কুকুৰ বনাই দিলি। মইতো আপোনাক কুকুৰ বুলি কোৱা নাই। অঁ আপুনি যদি নিজে ভাবি লৈছে তেনেহ'লে হয়। ভালে বুলি কৈছোঁ, এতিয়া মোৰ ঘৰৰ পৰা ওলাওক, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। লোকৰ ঘৰত কাজিয়া লগাই ফুৰা আপোনাৰ চখ নেকি? ঘৰত একো কাম বন নাই যদি আমাৰ ঘৰতে আহিব, হাজিৰা দিম। তথাপি ঘৰ ভাঙিব নালাগে লোকৰ। হ'ব মালতী, হ'ব, তোক মই চাই ল'ম। অঁ চাব যাওক। আপোনাৰ লোকৰ নিচিনা মানুহৰ কথাত মোৰ কোনো ফৰক নপৰে। যাওক এতিয়া ইয়াৰ পৰা। অ' মা, কি হ'ল? কাক ধুই আছিলে? কাকনো হ'ব আৰু, ঘৰে ঘৰে কাজিয়া লগাই ফুৰাজনীক তোৰ কথা বেয়া বেয়াকৈ ক'বলৈ আহিছিল। দিছোঁ মায়েৰে। অঁ মই শুনি আছিলোঁ নহয় ভিতৰৰ পৰা। বেচেৰীজনী ৰঙা টেঙা পৰি গৈছে। আপুনি অলপ বেছিকৈ ক'লে নেকি? ক'বই লাগে এইবোৰ মানুহক, তেতিয়া আৰু এইখন ঘৰলৈ নাহে এখোজ দিবলৈ কাৰণে। মই মোৰ বোৱাৰীক ৰাখিছোঁ, তাৰ বা কি পিৰপৰণি ধৰিলে? চালি মোৰ খং চিনি পোৱা নাই, আৰু অকণ খং উঠা হয় পিটনি দিলোঁ হয় মই। হ'ব দিয়ক, পিটন দিব নালাগে, নহ'লে পুলিচে লৈ যাব আপোনাক। তেতিয়া মই অকলে অকলে কাৰ লগত থাকিম? তয়ো আৰু দেই, কি যে কথাবোৰ কৈ থাক। পুলিচলৈ এনেও ভয় নাখাওঁ মই। এই ভাতকেইটা বনালোৱেই, ব'লক খাই লওঁগৈ। বল কি বনালি পিছে? কণী বিলাহী আৰু পুঠি মাছ কেইটামান আছিলে, সেয়াকে ভাজি দিলোঁ আৰু। ঠিকে আছে, বল খাই লওঁগৈ। ইছ ৰাম, গাড়ীখনো এইখিনিতে বেয়া হ'বলৈ পাৰেনে? ইম্পৰ্টেণ্ট কাম এটাত যাবলৈ ওলাইছোঁ। চোৱাচোন গাড়ীখনে কি বিঘিনি দেখাইছে। এই ঘাটাৰখনক এৰিব লাগিব আৰু। তাতে ওপৰৰ পৰা ইমান যে ৰ'দ দিছে নহয়, মূৰটোৱেচোন কামেই নকৰা হৈছে। পানী পিয়াও বহুতকৈ ধৰিছে। ওচৰৰ মানুহ ঘৰতে যাওঁ, পানী অকণ খুজি খাওঁগৈ। ঘৰত কোনোবা আছেনে? অঁ হয়, কাক বিচাৰিছিলা? মোৰ মানে গাড়ীখন এইখিনিতে বেয়া হ'ল। ইমান গৰম দিছে, মই বোলো পানী গিলাচ খাই যাওঁ আপোনালোকৰ ঘৰতে, ওচৰতে দেখিলোঁ যে। অঁ হয় নেকি? ৰ'বা তেনেহ'লে। মাইনা, মাইনা, পানী এগিলাচ লৈ আনাচোন। আপুনি খাব নেকি পানী? নাই এই ভাইটিটোৱে পানী খায় বোলে। লওক এগিলাচ পানী। দিয়া। এতিয়া মই গৈ থাকোঁ। ৰ'বা, ইয়াতে অলপ বহি লোৱা, গাড়ীখন ভাল হোৱালৈকে। ইমান ৰ'দত ৰৈ থাকিব পাৰিব জানো? গছৰ ছাঁতে ৰ'ম নেকি? নালাগে দিয়া, ইয়াতে অলপ বহি লোৱা। ঠিক আছে দিয়ক। এয়া আপোনাৰ ছোৱালী নেকি? নহয়, এয়া মোৰ বোৱাৰীহে। কি? আপোনাৰ বোৱাৰী? মই মানে একো বুজি পোৱা নাই। এনেকৈ আছে যে? মই তাক এনেকৈ ৰখাইছোঁ। মোৰ ল'ৰাটো আজি 5 বছৰ হ'ল ঢুকুৱা। নতুনকৈ বিয়া পাতিছিলহে, তাৰ এক্সিডেণ্টত ঢুকাই থাকিল। মই তাইক কৈছিলোঁ ঘৰলৈ যাগৈ বুলি, কিন্তু তাই ক'লে মোক হেনো তাই যাব নোৱাৰে। সেইকাৰণে মই তাইক ছোৱালী নিচিনাকৈ ৰাখিছোঁ। যদি ভাল ল'ৰা এটা পাওঁ তেনেহ'লে তাইকো বিয়াখন পাতি দিম আৰু। এনেকৈ অকলশৰে জীৱন গঢ়িব নোৱাৰে নহয়। আৰু তাই এতিয়া বহুত সৰু হৈ আছে। ইমান সৰু কালতে বিধৱা সাজ পিন্ধাব বেয়াও লাগে। আপোনাৰ চিন্তাধাৰাক মই মানিছোঁ আৰু দেই। নিজৰ বোৱাৰীক নিজৰ ছোৱালীৰ নিচিনাকৈ ৰাখিছে, বৰ ভাল কাম কৰিছে আপুনি। পিছে তুমি ক'ৰ পৰা আহিছানো? মই টাউনৰ পৰা আহিছোঁ। ইয়াত অলপ কাম আছিল, সেইকাৰণে আহিছিলোঁ। গাড়ীখনে এতিয়া কি বিঘিনি দেখাই আছে। হ'ব দিয়ক, মই এতিয়া গৈ থাকোঁ। অঁ ঠিক আছে, যোৱা। থাকা দেই। অঁ যোৱা। ছোৱালীজনীটো দেখাই কোনে বহুত ভাল, বেচেৰীজনীৰ লগত বৰ বেয়া হ'ল। মোৰ ঘৰত যিহেতু কোনোৱে নাই, মই অকলেই থাকোঁ ন। মই যদি তাইক বিয়া পাতোঁ বহুত উদ্ধাৰ কৰা হ'ব। এবাৰ কৈ চাওঁ নেকি বাৰু, তাইৰ শাহুৱেকে বা কি কয়। কাইলৈ গ'লে মই সুধি চাব লাগিব কথাটো। তো ভাল ল'ৰা এটা চাই বিয়াই দিব লাগিব আৰু। কিমাননো এনেকৈ অকলে থাকিবি। কি যে কথাবোৰ কৈ থাকে নহয় আপুনি। মই কোৱা নাই নেকি আপোনাক এৰি নাযাওঁ বুলি? নালাগে বাৰু মোক এৰি যাবলৈ কাৰণে, ইয়াতে থাকিবি ন। মানে ঘৰ জোঁৱাই তেনেকুৱা বুলিয়ে ভাব। আজিকালি ল'ৰা ঘৰ জোঁৱাই আহিব নেকি? আৰু মা, মোৰ বেলেগৰ প্ৰতি ইণ্টাৰেষ্ট নাই, মই হ'লে কৈ দিছোঁ। তোৰ জীৱনটো এনেকৈ ধ্বংস কৰি দিব নোৱাৰো নহয় মই। কিবা কথা পাতি আছিলে নেকি? আপুনি? মই বৰ ইম্পৰ্টেণ্ট কথা এটা ক'বলৈহে আহিছোঁ। কওকচোন, কি কথা? মানে খুৰীদেউ আপোনাৰ লগতে আছিল কথাটো। কোৱা, কি কথা? মানে মোৰ ঘৰত কোনো নাই, মই অকলশৰীয়া। মা দেউতা ঢুকোৱাৰ পিছত মই অকলেই থাকিবলগীয়া হৈছে। সেইকাৰণে মই ভাবিছোঁ মই বিয়াখন পাতি লওঁ। হয় নেকি? বিয়া খাবলৈ মাতিব আহিছা নেকি? নাই। তেনেহ'লে
মই আপোনাৰ বোৱাৰীক বিয়া পাতিব খোজোঁ। কি কি কৈছে আপুনি এইবোৰ? এদিন চিনাকি হওঁতে আপোনাৰ মানে বিয়ালৈ আগবাঢ়িলেই। কেনেকুৱা মেণ্টেলিটি মানুহে আপুনি? নাই নাই, মই আপোনাৰ লগত বিয়া হ'ব নোৱাৰোঁ। তই মনে মনে থাকচোন, যাচোন তই ভিতৰলৈ যা। মই কথা পাতি আছোঁ, তই যা। তাই এনেকৈ খং কৰি গুচি গ'ল যে, মই কি ভুল ক'লোঁ নেকি? নাই নাই, তুমি একো ভুল কৰা নাই। তাইক মই বহুত দিনৰ আগৰ পৰা কৈ আছোঁ, ভাল ল'ৰা এটা পালে বিয়াখন পাতি দিম। কিন্তু তাই বিয়া হোৱা নামেই নলয় নহয়। ল'ৰাটোক পাহৰিব পৰাই নাই তাই। আৰু হেনো বিয়া হ'লে সেইজন ল'ৰাৰ লগতে বিয়া হ'ব, যোনজনে তাইৰ লগতে মোৰো চোৱা চিতা কৰিব। হ'ব ন, মই আপোনাৰো চোৱা চিতা কৰি দিম। আৰু যিহেতু মোৰ ঘৰত মোৰ মাও নাই দেউতাও নাই, আপুনিও মোৰ মাৰ নিচিনা ন, ত' সেইকাৰণে আপুনিও যাব তাইৰ লগত। প্লিজ আপুনি কথাটো বুজাওক না তাইক, তাই ইমান খঙত গৈছে। নাই নাই, মই ক'লে তাই বুজিব। মোক যদি লৈ যোৱাৰ কথা কৈছা, সেইটো কথা যদি কৈ দিওঁ তাই নিশ্চয় বুজিব। মাইনা, অ' মাইনা, চাওঁ এইফালে ওলাই আহা না। নাই মই নাযাওঁ। তই মোৰ কথা নুশুনা হ'লি ন? প্ৰথমে এই মানুহজনক যাবলৈ দিয়ক, তাৰপিছত মই বাহিৰলৈ যাম। তই ওলাই আহিবিনে? কি হ'ল তোমাৰ, কেলৈ চিঞৰি আছে? শুন, সি এজন ভাল ল'ৰা, আৰু সি তোৰ লগতে মোৰো চোৱা চিতা কৰিম বুলি কৈছে। চোৱা চিতা কৰিলে হ'ব নেকি? আপুনি যে ইয়াত অকলে থাকিব আৰু মই তাত থাকিমগৈ, নহ'ব দেই এনেকৈ। তুমি ভুল বুজিছা। তোমাক যোনদিনা বিয়া কৰি লৈ যাম, সেইদিনা তোমাৰ মাকো লৈ যাম। এতিয়া হ'বনে? তুমি মোৰ লগত বিয়া হ'বানে? কিন্তু কথা এটা, মোৰ মাক যাতে কেতিয়াও আলাই আলাই নকৰা। নাই নাই, কেলৈ আলাই বিলাই কৰিম আকৌ? মোৰ যিহেতু নিজৰ মা নাই ন, এখেতে এতিয়া মোৰ মাৰ নিচিনা। মই মাৰ মূল্য বুজি পাওঁ, সেইকাৰণে এইটো সিদ্ধান্ত লৈছোঁ, যাতে মই পত্নী এজনীৰ লগতে মোৰ মা এজনীও পাওঁ। তোমাকো কথা এটা কওঁ, ধুমধামেৰে বিয়াখন পাতি দিব নোৱাৰিম, কাৰণ তাই এগৰাকী বিধৱা। মন্দিৰতে সেন্দুৰকণ দিলে ভাল হ'ব নেকি? ঠিক আছে, আপোনালোকে যেনেকৈ ভাল দেখে তেনেকৈ হ'ব। গাঁৱৰ মানুহে বেয়া বুলি ক'ব নহয়, সেইকাৰণে কথাটো কৈছোঁ। হ'ব দিয়ক নহ'লে। অঁ, আৰু এটা কথা, আপোনালোকে এতিয়াৰ পৰা বেগ পেকিং কৰি থাকক। যোনদিনা সেন্দুৰ দিম সিদিনাই গোটেইবোৰ বস্তু লৈ যাব লাগিব নহয়। ঠিক আছে বাৰু। এতিয়া মই গৈ থাকোঁ। অঁ ঠিক আছে, যোৱা। এইজনী আকৌ এইজনী এনেই খংডাল কৰি থাকে, কথাটো ভালকৈ বুজি নলয় মানে। সেই মা মনে মনে থাককে, এইবিলাক মানুহক বিশ্বাস কৰে নেকি? চাবচোন, বিয়া পতাৰ দিনা নাহিবই। জানো পাই তোৰ মগজত কি খেলাই থাকে। ল'ৰাটো কিন্তু বৰ ভাল। চহৰৰ ল'ৰাবোৰ এনেকুৱাই, মিঠা মিঠা কথা কয়, পিছত নাহে। চাবচোন, নাহিব। হ'ব দে, চাম বাৰু। ইমান সময় ৰৈ আহিছোঁ, অহাই নাই। টাইম বুলি কোৱা বস্তুটো বুজি পায়নে নাপায় জানো? আহিব ৰ না, কিবা প্ৰব্লেম হৈছে চাগে। জানো এইবিলাক মানুহক মই ভালকৈ জানো। চলাহী কথা ক'বলৈহে জানে। কোনে চলাহী কথা ক'বলৈ জানে অ'? তোমাৰ অলপ দেৰি হোৱাৰ কাৰণে তাই বকিয়ে আছে। দোকানত সোমাইছিলোঁ সেন্দুৰ টেমাটো আনিবলৈ আকৌ। সেইটো নানিলে বিয়াখন হ'ব জানো? ৰাম ৰাম, খালে অ ল'ৰা, তই আৰু ছোৱালী নাপালি? এই বিধৱাজনীকে পালি নেকি? নে তোক গাভৰু ছোৱালী বুলি ফুচলাই দিছে এইজনী বিধৱা। তই তেটো তোলোমাই নলবি এইজনী। বিয়া হওঁতে গিয়েকো মোৰ খালে, এতিয়া তোৰ মূৰটো খাব। এইবোৰ আপুনি কি কৈ আছে? মই তাইক জানি বুজি বিয়া কৰাইছোঁ, আৰু মোক কোনো ফুচলাই বিয়া পাতি দিয়া নাই। অ' হয় নেকি? তেনেহ'লে তয়ো মৰিবলৈ সাজু হৈ থাক। অঁ, মৰিলে মৰিম, কিন্তু তাইক মই বিয়া পাতিম। এতিয়া আপুনি আমাৰ মাজত নোসোমোৱাটোৱে ভাল হ'ব নেকি? চাবি, এদিন পস্তাবি তই। হ'ব, এতিয়া আপুনি যাওক, নহ'লে কিন্তু কথা দিগদাৰ হৈ যাব। অঁ যাওঁ। মই বিয়া নহওঁ। হেই আকৰিজনী, কি কথা ক'বলৈ আহিছা? মই বেলেগৰ কথা শুনি তোমাৰ লগত বিয়া নাভাঙো নহয়। মই তোমাকে বিয়া পাতিম, আৰু এতিয়া তোমাৰ শিৰত সেন্দুৰ দিম। মা, আপুনি উৰুলি দিয়ক আকৌ। এই সেন্দুৰ দিয়া সময়ত কিয়নো কান্দি আছা তুমি? মোৰ তাইলৈ মনত পৰি গৈছে আজি। হ'ব দিয়া, ময়ো তাৰ নিচিনাই তোমাক মৰম কৰিম। তুমি তাৰ লগত যেনেকৈ কাজিয়া কৰি থাকা, মোৰ লগতো কৰিবা। হ'বনে? ঠিক আছে। মা, ব'লক আকৌ আপুনিও আমাৰ লগতে। দুয়োগৰাকীয়ে কেনেকৈ মন মাৰি আছে চোৱাচোন। এনেকৈ মন মাৰি থাকিলে ভাল লাগে জানো? ময়ো কিন্তু কান্দি পাম দেই। নাই নাকানো আৰু, ব'লা। অঁ, এনেকৈ হাঁহি থাকিলেহে ভাল লাগে। ব'লক।